বানপানী শেষ হোৱাৰ পিছত পুনৰবাৰ চাওক ভেদাভেদ চলি আছে হিন্দু মুছলিমৰ নামত সাহায্য কেইজনমান মানুহ আহিছে সাহায্য দিয়াৰ কাছত কিন্তু তাতে দেখা পোৱা গ'ল যে মুছলিম মানুহক কোনো সাহায্য দিয়া নাই বাছ কালি হিন্দু মানুহকে সাহায্য দিছে তেতিয়া সেই সময়ত এই মহিলাগৰাকী কি সুধিলে মানুহবোৰৰ লগত শুনক গোটেই কমপ্লিট ভাঙি উঠি গ'ল মোৰ ল'ৰা এটা আছে এইবিলাক ল'ৰা ছোৱালী আছে চবৰে ঘৰ ভাঙি উঠি গৈছে কিন্তু ইয়াত বেয়া লাগিলে কি হিন্দু মুছলিম হ'ল আমি কেতিয়াও ভবা নাই কোনে নাম লিখাইছিলে সেই মানুহজনক আপুনি আমাক দেখাই দিব মানে চিনি থ'বলৈ আমাক আপোনাৰ পৰা একো নালাগে আমি বিচাৰাও নাই আমি নাই বিচৰা হা প্ৰথম কথা কি নহয় ৰ'ব মোৰ কথাটো মই কৈ লওঁ আমাৰ বেয়া লাগিলে কি এঘৰ মুছলিম মানুহৰ নাম নাই এঘৰ মানে আমি না আমাক বস্তু নালাগে ইয়াত মানে আমাৰ নহয় ক'ব লাগিব আপোনালোকে নহয় আপোনালোকে এতিয়া এই গোটেই কেইঘৰ যে মানুহে দিলে নামটো তাত এঘৰ মুছলিম মানুহ নাই আমাৰ আমি ওচৰৰ মানুহ একদম গা কাষৰীয়া মানুহ আমি নাজানো মানে কোনে লিখাইছিলে আমি অবভিয়াছলি পাব লাগে আমাৰ ঘৰে উঠি গৈছে কমপ্লিট আমাৰ কমপ্লিট ঘৰ উঠি গৈছে কিন্তু ইয়াত বেয়া লাগিছে যিসকলে নাম লিখালে তেওঁলোকে আমাক দেখা নাই নেকি আমাৰ চব বানপীড়িত আমাৰ টিঙৰ ওপৰেদি আমাৰ ঘৰৰ পানী গৈছে আমাৰ কিমান বেয়া লাগিছে আজি যে এই মানুহখিনিয়ে আমাক হিন্দু মুছলিম দেখুৱাই দিলে মেম আপোনাক বেয়া নাই পোৱা মানে মেম বেয়া লাগিলে কি এঘৰ মানুহৰ মুছলিম মানুহ এঘৰ নাম নাই আমি এইটো ঘৰ আমাৰ লাগি আছে ইয়াৰ পৰা আপোনাৰ 1 কিলোমিটাৰ আঁতৰলৈকে মানুহে বস্তু নিছে আমাৰ ঘৰৰ মুখেদি আমিতো গম নাপাওঁ খালি আমাৰ হিমাশ্ৰী বা ৰ'বচোন মোৰ মানে কি আপোনাক একো ক'বলগীয়া নাই আমি আপোনাক বেয়া নাই পোৱা গ্ৰাউণ্ড লেভেলত যিখিনিয়ে নাম লিখাইছিলে আমি তেওঁলোককে বেয়া পাইছোঁ দেই গ্ৰাউণ্ড লেভেলৰ মানুহখিনিকে আমি বেয়া পাইছোঁ মানে আপোনালোক আলহী আপোনালোকক মই অপমান কৰিবলৈ কথা ক'বলৈ অহা নাই ভিডিঅ'টোত দেই খালি মই এই গ্ৰাউণ্ড লেভেলৰ যিখিনি মানুহে আমাৰ নামবিলাক এঘৰো নিলিখালে মোৰ সেই কথাটোলৈ বেয়া লাগিছে বেয়া আমি একদম ঘৰৰ কাষৰে মানুহ কিন্তু এঘৰ মানুহ আমাৰ নাম নাই আমাৰ ইমানেই অৱস্থা বেয়া তথাপিতো আমাৰ কোনো নাম নিলিখালে আপোনাৰ ভাল নামটো কি আছিলে মোৰ নামটো আসিমা ৰহমান হয় তো এতিয়া আপোনালোকৰ ইয়াত কিমান ষ্টুডেণ্ট থাকি গ'ল কোনে লাগিছে অনুমানিক কিমান আপোনাক অনুমানিক দিবলৈ গ'লে 100ৰ ওপৰত ল'ৰা ছোৱালী আছে আপোনালোকে নিজে চাৰ্ভে 5খন গাঁৱত আমি 100জন ষ্টুডেণ্ট টাৰ্গেট কৰিছিলোঁ ইয়াত আমি টাৰ্গেট দিছিলোঁ যে কি 20জন ষ্টুডেণ্ট ঠিক আছে 20জনৰ পৰা গৈ 28জন পালেগৈ দুখন গাঁৱত মানে 29জন পালেগৈ তো দুখন গাঁৱত আমি 40জন টাৰ্গেট দিছিলোঁ 40জনৰ তেওঁলোকে বাছি 29জনৰ নাম দিলে তাৰ মাজত যদি আপোনালোকৰ থাকি গৈছে আপোনালোকে আমাক লিষ্টখন দিয়ক তাৰ অনুপাতে আমিও চাই পিছত তাৰ পৰা আমি 20জন ছাত্ৰ ছাত্ৰীক সহায় কৰিম আপুনি লিষ্টখন পঠাই দিয়ক কোনোবা এজনে নাম্বাৰ এটা দিয়ক নহয় আপোনালোকে নাই কৰা আমাৰ লাগিলে তেনেকুৱা কেলে আমাৰ ইয়াত এঘৰ মানুহ মুছলিম মানুহে নাপালে আমাৰ তেতিয়া সেই সমস্যাটো আমি সমাধান আমাৰ সেইটো লাগি গ'ল মানে কি ওচৰৰ যদি বোলে এইখিনিতে দি আপোনালোকে আদায় কৰিলেহেঁতেন তেতিয়া বেয়া নালাগিলে এতিয়া দেখিছোঁ আধা কিলোমিটাৰ দূৰৰ পৰা মানুহ আহি যেতিয়া লৈ গ'ল আমিখিনি মাজত ক্ৰছ হৈ গৈছোঁ আমিতো ৰৈ থাকিলোঁ ইয়াৰে মানুহ ইয়াৰে নাম লিখিছে ওলাই সোমাই আমাকে দেখে আমাক কি কথাত বেয়া পাব লাগে আৰু নাই এঘৰ মুছলিম মানুহৰ নাম নাই তেতিয়া আমাৰ লাগিলে যে আমাৰ হেৰি জাতি ধৰ্ম লৈ পেলাই কথা আহি যায় তেতিয়া লাগি যায় ভালৰ কাৰণে নামি আহিছে গ্ৰাউণ্ড লেভেলত বিৰাট ভাল পাইছোঁ আপোনালোকে যে আজি আমাক সহায় কৰিবলৈ আহিছে তাৰ কাৰণে নথৈ ধন্যবাদ কিন্তু আমাক যে একাষৰীয়া লিখা কৰি দিলে এই কথাটোত গ্ৰাউণ্ড লেভেলৰ মানুহখিনি বাইদেউ চাওক এতিয়া সমস্যাটো আমি সমাধান কৰিব লাগে আপোনালোকে আমাক লিষ্ট এখন দি দিব একো বস্তু নল'ব দেই বাইদেউ যদি আমাৰ মানুহকেইটা নাম নিদিলে যিকোনো এঘৰত দিব লাগিছিলে এতিয়া কিন্তু একো এইটো নাম্বাৰ নেকি হ'ব বা আপুনি বেয়া নাপাব আপোনাক একো উদ্দেশ্য নাই আপোনাক ক'বলৈ আপোনাক খুব ভাল লাগে